কৰিও তেনেকৈ মানে একদম মানে সুখ শান্তি নোহোৱা কৰি দিব। হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ। আৰু সেইদিনা থাম্বনেইলটো দিছিলোঁ আপোনালোকক। তো সেই থাম্বনেইলখনৰ ওপৰতে আজি ভিডিঅ'টো বনাম বুলি ভাবিছোঁ। সকলোৱে কমেণ্ট কৰিছে যে এই টপিকটোৰ ওপৰত ভিডিঅ' লাগে বুলি। তো গতিকে ভিডিঅ'টো বনাবলৈ আগবাঢ়িছোঁ। সকলোৱে সহায় সহযোগিতা কামনা কৰিলোঁ। তো বেছি দেৰি নকৰি এই ৰাতিপুৱা ভিডিঅ'টো বনাবলৈ লৈছোঁ। ব'লক আৰম্ভ কৰি দিওঁ নে কি কয়? তো আৰম্ভ কৰি দিওঁ নে কি কয়? চাওক, এটা ৰিগত সোমাবলৈ হ'লে দুটা ৰাস্তা ইয়াত বিশেষকৈ প্ৰয়োজন হয়। এটা হ'ল আপোনাৰ ৰেফাৰেঞ্চ থাকিব লাগিব, চিনাকি থাকিব লাগিব, খুব ভাল চিনাকি থাকিব লাগিব, তেতিয়া আপুনি ৰিগত সোমাব পাৰিব। আৰু এটা হৈছে বক্ৰ পথেৰে, বিভিন্ন ধৰণৰ বক্ৰ পথেৰে মানে বিভিন্ন ধৰণৰ ৰাস্তা আছে তাত। কিছুমানে আপুনি ভাল ক'ৰবাত মানে কি হয়, ভাল মানে একদম ভালতকৈ ভাল কিছুমান ক'ৰবাত ভাল আপোনাৰ এইটো কি কয়, চাৰ্টিফিকেট থাকিব লাগিব, হ'ল এনেকুৱা চাৰ্টিফিকেট থাকিলে আজিকালি সুবিধাটো অকণমান কম পায়। কিন্তু এক নম্বৰতে আপোনাৰ ভাল চিনাকি থাকিব লাগিব। সেই ৰাস্তাটো আপোনাৰ মানে পাবই, মানে চিন্তা কৰিবলগীয়া তাত কোনো কথাই নাই। ভাল যদি চিনাকি থাকে তেতিয়া আপুনি পাবই। কাৰণ প্ৰাইভেট ৰিগত বুজাই দিছোঁ, চাই লওক। মানে ধৰি লওক মই এটা ৰিগ চলাই আছোঁ হা, এতিয়া মই মোৰ ভাল চিনাকি এটাক, ভাল জনা মই ল'ৰাকেইজনকহে চাকৰি দিম। ঠিক তেনেধৰণে সেই কোম্পানীবিলাকতো আপোনাক যদি ভাল চিনাকি আছে, ভাল মানে জানা হয়, বুজি পোৱা হয় মানে যে এইজন ল'ৰা কাম কৰিব এনেকুৱা, তেতিয়াহে মানে এটা কোম্পানীত চাকৰি, এটা প্ৰাইভেট ৰিগত চাকৰি পাবলৈ সম্ভৱ হয়। আৰু এতিয়া কি হয়, আমাৰ প্ৰাইভেট ৰিগত চাকৰি পাবলৈ হ'লে, কাৰণ আমাৰ ইয়াত অনলাইনৰ সুবিধাটো নাই, অফলাইনৰ সুবিধাটো আছে, মানে গম পাইছে আৰু। তো সেইকাৰণে ইয়াতে মানে সোমাবলৈ খুব অলপ মানে ৰাস্তাবিলাক ইমান ৰাস্তা নাই সোমাবলৈ। সেইকাৰণে আপোনাৰ যদি চিনাকি আছে, চিনাকি থাকিলে ভাল হয় আৰু ৰিগত সোমাবৰ কাৰণে। আৰু আপোনালোকক ইয়াতে কৈছোঁ যে বক্ৰ পথেৰে আপোনাৰ বুজি পাইছে, কিছুমানে পইচা লেনদেন কৰি এনেকুৱা কৰি মেলি সোমায়, তেতিয়া আপোনাৰ চাকৰিটো চিয়'ৰ নাথাকে, হ'বও পাৰে নহ'বও পাৰে। কিন্তু আপোনাৰ যদি ভাল চিনাকি আছে, ভাল চিনাকি থ্ৰুদি সোমায়, তেতিয়াহ'লে আপোনাৰ চাকৰিটো হ'বই। আৰু যদি আপোনাৰ আৰু এটা আপোনাৰ হেৰি কৰিব লাগিব, খুব কষ্ট কৰিব লাগিব। কোনোবাই ক'ৰবাত যদি আপুনি বায়'ডাটা দিছে, কোম্পানী এটা একদম সঘনাই অহা যোৱা ফোন নাম্বাৰ লৈ একদম মানে ডিষ্টাৰ্ব কৰি দিবলৈ যে মোক চাকৰিটো লাগে, এনেকুৱা ধৰণৰ মানসিকতা হ'লে মানে আপুনি এটা ৰিগত মানে কোনো ধৰণৰ যদি চিনাকি নাই, তেতিয়াহ'লে আপুনি সেইটো ব্যৱস্থা ল'ব লাগিব। ক'ৰবাৰ কোম্পানী এটাত বায়'ডাটা দিলে, বায়'ডাটা দিয়াৰ পাছত সঘনে আপুনি যাব লাগিব, সঘনে ফোন কৰিব লাগিব, নাই ছাৰ মোক লাগে, তেনেকুৱা গম পাইছে আৰু। আপুনি মিনতি কৰিও তেনেকৈ মানে একদম মানে সুখ শান্তি নোহোৱা কৰি দিব যে মোক চাকৰিটো লাগেই ছাৰ, এনেকুৱা ধৰণৰ ছিষ্টেম কৰিব লাগিব। তেতিয়াহে আপুনি এটা ৰিগত সোমাবলৈ পাৰিব। নহ'লে বা বেলেগটো ৰাস্তা মই দেখা নাই। কিছুমানে কিন্তু চিধাচিধিকৈ কওঁ, মই কিছুমানে কিবা লেনদেন কৰি মেলি সোমায়, কিন্তু সেইটো পথটো মই ভাল নেদেখোঁ। কাৰণ সেই পথটো হ'বও পাৰে নহ'বও পাৰে, গেৰেণ্টি নাই। সেইকাৰণে সেই পথটো আপোনালোকে নোলোৱাই ভাল বুলি মই ভাবোঁ। আৰু কিছুমানে কিন্তু উপায়বিহীন হৈ তেনেকুৱা ধৰণৰ কৰে, কিয়নো তেওঁ যদি এখন ডিপ্ল'মা, কিছুমান যদি ITI কৰে, JEE কৰে, তেতিয়াহ'লে সেই তাত বহুতখিনি নিজৰ কষ্টৰ ধন তাত ত্যাগ কৰি তেওঁলোকে এডুকেশ্যনটো লয়, সেই শিক্ষাটো লয়। তাৰপাছত যদি এটা ভাল চাকৰি নাপায়, তেতিয়াহ'লে বহুত কষ্ট হয়, সেইখিনি মই বুজি পাওঁ। তো গতিকে সেইকাৰণে তেনেকুৱা ধৰণৰ ছিষ্টেম, মানে তেনেকুৱা ধৰণৰ কামবিলাক কৰিব লাগিব মানে এটা প্ৰাইভেট ৰিগত সোমাবৰ হ'লে। আৰু যদি আপুনি ITI কৰি বা JEE কৰি ক'ৰবাত ট্ৰেইনিঙত সোমাইছে, তেতিয়া তেনেকৈও ৰিগত সোমাবলৈ সুবিধা হয়। আৰু আজিকালি প্ৰায় ৰিগত মানে ITI বা JEE কৰি বা BTech কৰি ট্ৰেইনিঙত বহুখিনি ল'ৰা মই সোমোৱা দেখিছোঁ। তো তেনেকৈ আপোনালোকেও সোমাব পাৰে, যে কোম্পানীবিলাকত বায়'ডাটা দি মেলি তেনেকুৱা সুবিধাবিলাক ল'ব পাৰে যে ট্ৰেইনিঙৰ কাৰণে। কিন্তু ট্ৰেইনিঙত সোমালে কিছুমানত আপোনাৰ চেলাৰী নিদিয়ে, অকল থকা মেলা খোৱা সেই সুবিধাখিনি দিয়ে ট্ৰেইনিঙৰ কাৰণে। চ' গতিকে আপুনি যদি ITI কৰি কিবা কৰি ট্ৰেইনিঙত সোমাম বুলি ভাবিছে, সেইখিনিও কোম্পানীয়ে কিছুমান সুবিধা দিয়ে কিছুমান ৰিগত। তো তেনেকুৱা ধৰণে সোমাব পাৰে আপোনালোকে। আৰু আপোনালোকে মোকতো কিছুমানে বেয়াই পাইছে চাগে, মোক খুব মানে মেছেজ কৰি আছে,
ফোন নম্বৰ খোজে যে চাকৰি কৰি দিয়ক না কিবা কৰি দিয়ক। মই জানেই আপোনালোকে মই সাধাৰণ এটা কৰ্মচাৰী, তো আপোনালোকক সেই মেইন মানে ৰাস্তাখিনিয়ে দেখাই দিব পাৰিম। মই কোনো চাকৰি দিব নোৱাৰোঁ, কোনো হেৰি কৰিব নোৱাৰোঁ। আগৰ ভিডিঅ'বিলাকতো কৈছোঁ, এইটো ভিডিঅ'তো কৈছোঁ, মই কোনো ধৰণৰ তেনেকুৱা ধৰণৰ সহায় কৰি দিব নোৱাৰোঁ। সেইটোৱে মোৰ বেয়া লাগে। আৰু কিনো ময়ো জানেই, মই যদি কোম্পানী কিবা হোৱাহেঁতেন তেতিয়াহ'লে কিবা এটা কৰি দিব পাৰিলোঁহেঁতেন। কিন্তু সাধাৰণ ময়ো এটা কৰ্মচাৰী, আজি আছোঁ কাইলৈ নাই, সেইকাৰণে ময়ো আপোনালোকক সেইখিনি সুবিধা কৰি দিব নোৱাৰোঁ। আৰু আপোনালোকে সুধি থাকে অফিচবিলাক আপোনালোকে নিজেই বিচাৰিব লাগিব, কাৰণ মই সকলোখিনি ডিটেইলছ এই ভিডিঅ'বিলাকত দিব নোৱাৰোঁ, কাৰণ বহুখিনি কথা থাকে। প্ৰাইভেট ৰিগত চৰকাৰী হ'লে মানে বেলেগ কথা, চবেই জনা শুনা হয়। প্ৰাইভেট হ'লে মানে অলপ অসুবিধা হয় সেইবিলাক ডিটেইলছ দিবৰ কাৰণে, জানেই বুজি পাইছে আপোনালোকে। আৰু দুলীয়াজানখন ইমানো ডাঙৰ নহয় আপোনালোকে বিচাৰি নাপাবৰ কাৰণে, তাতে সুধিলে মেলিলে আপোনালোকে অফিচবিলাক নিশ্চয় বিচাৰি পাব। তো সেইখিনি কষ্ট কৰিব লাগিব, কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাবই লাগিব আপোনালোকে, সেইকাৰণে কষ্ট কৰিব লাগিব। কষ্টৰ বিনিময়তহে সেই আপোনাৰ ফল পাব। তো মই আকৌ আপোনালোকক কৈছোঁ, কিছুমানৰ চিনাকি নাই কাৰোবাৰ থ্ৰুৱেদি। আপুনি চিনাকি যদি একেবাৰে নাই, মই এটাই আপোনালোকক ছাজেশ্যন কৰিছোঁ, আপুনি অফিচবিলাক বিচাৰক। দুলীয়াজানখন ইমানো ডাঙৰ নহয়, অফিচবিলাকত বিচাৰি মেলি বায়'ডাটাবিলাক দিয়ক। বায়'ডাটা দিয়াৰ পাছত সঘনে মানে আপুনি অহা যোৱা কৰক, খবৰ লওক, এইটোৱে আছে। আৰু যদি একেবাৰে যদি চিনাকি নাই, সেইটোৱে ছিষ্টেম কৰিব লাগিব। আপুনি যদি অফিচবিলাকত বায়'ডাটা দিয়েগৈ, তেতিয়াহ'লে নিশ্চয় চিনাকি ওলাব যে এনেকুৱা তেনেকুৱা কৰা। যদি চিনাকি নাই, আপোনালোকে সেইটো পথেই হেৰি কৰিব লাগিব। বায়'ডাটা দিয়াৰ পাছত চব মানে চাকৰিটো পাবই লাগিব, সঘনাই অহা যোৱা সেইটোৱে কৰিব লাগিব। এইটোৱে মই আপোনালোকক ছাজেশ্যন কৰিলোঁ আৰু মোৰ অভিজ্ঞতাৰ ফালৰ পৰা। তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে। আৰু যদি ভাল পাইছে ভিডিঅ'টো চাই, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰি দিব। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে আপোনালোকে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে অন্য এটা ভিডিঅ' বনাবলৈ মানে অলপ সাহস হয়। জয় অসম। লগ পাম অন্য এটা ভিডিঅ'।